যুক্ত নাগৰিক বাংলাদেশীসকলক উচ্ছেদৰ বাবে আজি নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে। এই নাগৰিক সভাই কিমান সফলমণ্ডিত হ'ব বুলি ভাবে? হয়, আজি আমাৰ জোনাই মুকং চেলেক্ট ট্ৰাইবেল বেল্টৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। যিহেতু প্ৰথমবাৰৰ কাৰণে এটা বিশাল নাগৰিক সভা এখন এটা অনুষ্ঠিত হৈছে। চাওক আপুনি, আমাৰ ট্ৰাইবেল বেল্টত যিখিনি নন প্ৰটেক্টেড ক্লাছৰ মানুহ আমি ট্ৰাইবেলখিনি আছোঁৱেই, আৰু নন প্ৰটেক্টেড ক্লাছটো বাদেই দিয়ক, ইয়াতে কি হৈছে বাংলাদেশী মূলৰ মিয়াসকলে দিনক দিনে আপোনাৰ আচৰিত ধৰণে তাৰমানে দিনক দিনে এতিয়া আগ্ৰাসন অব্যাহত ৰাখিছে তেওঁলোকে। আমি আগৰবাৰতো কৈছিলোঁ যে আমি নিজাববীয়াকৈ ছাৰ্ভেও কৰিছোঁ। ছাৰ্ভে কৰাত দেখা যায় আমাৰ উদয়পুৰ ছাইডে, আমাৰ ৰেলৱে ছাইডে আছে, চিগা ছাইডে, তেলাম ছাইডে। চ' আমি আমাৰ নিজাববীয়া যি চৰজমিন তদন্তত আমি 275 বিঘাতকৈ অধিক ভূমিত তেওঁলোকে বাংলাদেশী মূলৰ মিয়াই তাৰমানে দখল কৰি ৰাখিছে। আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল আমাৰ চাৰ্কলৰ পিছত কেনেকুৱা তেওঁলোকৰ নামত নামজাৰি হ'ল। যিহেতু আমাৰ ট্ৰাইবেল বেল্ট ব্লক ফৰ্মেশ্যন হৈছিলে 1951 13 মাৰ্চ মাহত। তাৰ পাছৰ অহাখিনি কেনেকুৱা তেওঁলোকে প্ৰত্যেকটো ক্লাছৰ মানুহ নোহোৱাকৈ কেনেকুৱা তেওঁলোকৰ নামত নামজাৰি কৰিব পৰা হ'ল, গতিকে এইটো দুৰ্ভাগ্যজনক। চৰকাৰী বিষয়ে জড়িত আছে বুলি ভাবে? হয়, নিশ্চয়কৈ চৰকাৰী বিষয়ে জড়িত নহ'লে তেওঁলোকৰ নামবোৰ কেনেকুৱা দখলী সত্ৰত সোমাব পাৰিব? এইটো সম্ভৱ নহ'ব। কোনোবা মণ্ডলে কৰিব লাগিব, কোনোবা অফিচাৰে কৰিব লাগিব, নহ'লেতো ক'ৰ পৰা তেওঁলোকে নিজেতো সোমাব নোৱাৰে। তেওঁলোকে নিশ্চয় কিবা এটা কৰি পিনি লিংলাং কৰিছে। সেইকাৰণে তেওঁলোকে আমি যোৱাকালিলৈকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। আপুনি আলি চাওক, আহমেদ চাওক, হুছেইন চাওক, আপোনাৰ বেগম আছে, বিভিন্ন ধৰণৰ এনেকুৱা বাংলাদেশী মূলৰ মিয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোক। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ, অহাই 15 দিনৰ ভিতৰত, এই 15 দিনৰ ভিতৰত আমাৰ জোনাই ট্ৰাইবেল বেল্টৰ পৰা এই বাংলাদেশী মূলৰ মিয়াখিনিক অনতিপলমেই উচ্ছেদ কৰাৰ আমি দাবী জনাইছোঁ। যিহেতু ৰেল ষ্টেচনৰ কথা উত্থাপন হৈছে, আপোনালোকৰ উত্থাপন কৰিছে, মুখ্যমন্ত্ৰী ৰেল ষ্টেচনৰ দুই কাষে যি মানুহখিনি আছে কিছুসংখ্যক লোকে বৰ্তমান ম্যাদী